4 নম্বৰখিনি দিছে পূৰণ ফলি লিয়। এতিয়া 1 নম্বৰটো দিছে 5 পূৰণ 7 ভাগৰ 3 পূৰণ 6 ভাগৰ 1। 5 পূৰণ 7 ভাগৰ 3 পূৰণ 6 ভাগৰ 1। এতিয়া আমি ইয়াক 3টোৱে 3ক যাব এবাৰ, 3টোৱে 6ক যাব দুবাৰ। এতিয়া আমি থাকি যোৱাখিনি ওপৰত থাকিলে 5 পূৰণ 1 পূৰণ 1 আৰু তলত থাকিলে 7 পূৰণ 2। এতিয়া আমি 5 1ৰ লগত পূৰণ কৰিলে হ'ব 5 আৰু 7 2ৰ লগত পূৰণ কৰিলে হ'ব 14। এইটোৱে হ'ব ইয়াৰ উত্তৰ। 2 নম্বৰটো দিয়া আছে 4/3 into 6/8 into 5/12। এতিয়া ইয়াক আমি পাতি লম 4/3 into 6/8 into 5/12। এতিয়া ইয়াত 3য়ে 3ক যাব এবাৰ আৰু সেই 3য়ে 6ক যাব দুবাৰ। এতিয়া সেই 4টোৱে 8টোক যাব দুবাৰ আৰু 2টোৱে 2টোক যাব এবাৰ। এতিয়া থাকি গ'ল তলত 1 12 গুণ হ'ব 12 আৰু ওপৰত 1 5 গুণ হ'ব 5, মানে 12 ভাগৰ 5। 3 নম্বৰটোত দিয়া আছে 4 সমষ্টি 5 ভাগৰ 1 পূৰণ 2 সমষ্টি 12 ভাগৰ 1 পূৰণ 3 সমষ্টি 5 ভাগৰ 1। এতিয়া ইয়াক যদি আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাওঁ তেতিয়া হ'ব 5 গুণ 20 20 1 21 আৰু 12 দুগুণ হ'ব 24 24 1 হ'ব 25 পূৰণ 5 3 গুণ 15 15 1 16। এতিয়া আমি ইয়াত যদি কটাকটি কৰিব পৰা হয় চাওঁ। এতিয়া এই 5টোৱে 25ক যাব 5 বাৰ আৰু সেই 5টোৱে তলত থকা 5টোক যাব এবাৰ। এতিয়া 12 আৰু 16 চালে 12ক 2য়ে যাব 6 বাৰ আৰু 16টোক 2য়ে যাব 8 বাৰ। এতিয়া 6 আৰু 21ত চালে 6ক 3য়ে যাব দুবাৰ আৰু সেই 3য়ে 21ক যাব 7 বাৰ। এতিয়া তলত থকা 2টোৱে 8টোক যাব 4 বাৰ। এতিয়া থাকি গ'ল 7 into 4। এতিয়া 7 4 গুণ হ'ব 28। 4 নম্বৰটো দিয়া আছে 1/8 into 3 সমষ্টি 1/19 into 2 সমষ্টি 5 ভাগৰ 3। এতিয়া ইয়াক আমি প্ৰথমতে অপ্ৰকৃত ভগ্নাংশ দিম। এতিয়া 19 3 গুণ হ'ব 57, 57 1 হ'ব 58 পূৰণ 5 দুগুণ 10 হ'ব 10 3 হ'ব 13। এতিয়া আমি ইয়াক কটাকটি কৰিব পৰা হয়নি চাম। যিহেতু ইয়াক কটাকটি কৰিব পৰা নাযাব তেতিয়াহ'লে আমি তলৰ সংখ্যাকেইটা কি কৰিম পূৰণ কৰিম। তলত আছে 8 into 19 into 5 আৰু ওপৰত আছে 1 into 58 into 13। এতিয়া আমি ওপৰৰ সংখ্যাকেইটা পূৰণ কৰিলে পাম 754 মানে 754 আৰু তলত পাম 760। এতিয়া এই দুইটা সংখ্যাকে যদি আমি 2য়ে কটাকটি কৰোঁ তেতিয়াহ'লে 754ক 2য়ে কাটিলে বাৰ যাব 377 বাৰ আৰু 760ক যদি 2য়ে কাটো তেতিয়া যাব 380 বাৰ। এতিয়া উত্তৰটো ওলালে 377/380। এইটোৱে হ'ব ইয়াৰ উত্তৰ। ঠিক একেদৰে 5 নম্বৰবোৰ এই মিশ্ৰ ভগ্নাংশবোৰ পূৰণ কৰি থৈ দিয়া আছে। ইয়াৰ পৰা মান উলিয়াব লাগে। এতিয়া আমি ইয়াক অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম। তেতিয়া হ'ব 5 দুগুণ 10 10 1 হ'ব 11 আৰু ইয়াত হ'ব 2 দুগুণ 4 4 1 হ'ব 5 লগতে 7 গুণ 7 7 3 হ'ব 10। এতিয়া ইয়াত আমি কটাকটি কৰিম। এতিয়া এই 2টোৱে 10টোক যাব 5 বাৰ আৰু 5টোৱে এই 5টোক যাব এবাৰ। এতিয়া বাকী থাকি গ'ল তলত থাকিলে 7 আৰু ওপৰত থাকিলে 11 পূৰণ 5। এতিয়া যদি আমি পূৰণ কৰোঁ 11 5 গুণ হ'ব 55 আৰু তলত থাকিব 7। এতিয়া ইয়াক মিশ্ৰ ভগ্নাংশলৈ নিলে হ'ব তলত থাকিব 7 7 7 গুণ হ'ব 49 49 6 হ'ব 55 মানে 7 সমষ্টি 7 ভাগৰ 6। এইটোৱে হ'ব ইয়াৰ উত্তৰ। ঠিক তেনেদৰে 6 নম্বৰবোৰ দিয়া আছে মিশ্ৰ ভগ্নাংশত পূৰণ কৰি থৈ দিয়া আছে। ইয়াক ভাঙিব লাগিব। এতিয়া অপ্ৰকৃত ভগ্নাংশলৈ নিলে হ'ব 3 3 গুণ 9 1 10 আৰু ইফালে হ'ব 5 4 গুণ 20 20 4 2 হ'ব 22 আৰু 7 1 গুণ 7 7 6 হ'ব 13। এতিয়া আমি ইয়াক কটাকটি কৰিব পৰা হয়নি চাম। এতিয়া 5 5ক যাব এবাৰ 5 10ক যাব দুবাৰ
এতিয়া আৰু কটাকটি কৰিব পৰা নাযাব। তলত থকা 3 আৰু 7 এতিয়া পূৰণ কৰিম। 3 7 গুণ হ'ব 21, ওপৰত থাকিলে 2 পূৰণ 22 পূৰণ 13। এতিয়া ইয়াত তলত আছে 21 আৰু ওপৰত আছে 2 পূৰণ 22 পূৰণ 13। এতিয়া যদি আমি ওপৰৰ সংখ্যাকেইটা পূৰণ কৰোঁ তেতিয়া পাম 572। এতিয়া যদি আমি ইয়াক মিশ্ৰ ভগ্নাংশলৈ নিওঁ তেতিয়া হ'ব 27 সমষ্টি 21 ভাগৰ 5। 5 নম্বৰটো দিয়া আছে মান নিৰ্ণয় কৰা। এতিয়া মান নিৰ্ণয় কৰিব হৈছে 16ৰ 8 ভাগৰ 3, মানে 16ৰ পূৰণ 8 ভাগৰ 3। এতিয়া আমি ইয়াত চাম 8 8ক যাব এবাৰ, 8 16ক যাব দুবাৰ। এতিয়া 2 3 গুণ হ'ব 6, মানে 16ৰ 8 ভাগৰ 3 ভাগ হ'ব 6। ঠিক একেদৰে 2 নম্বৰটো আমি কৰিব লাগিব আগৰটোৰ দৰে পূৰণ। এতিয়া 2 নম্বৰটো দিয়া আছে 7 ভাগৰ 3 দুভাগৰ 1, মানে ইয়াত হ'ব 7 ভাগৰ 3 পূৰণ দুভাগৰ 1। এতিয়া আমি যদি তলৰকেইটা পূৰণ কৰোঁ, 7 আৰু 2 7 দুগুণ কি হ'ব 14, আৰু 3 গুণ হ'ব 3। এইটোৱে হ'ব ইয়াৰ উত্তৰ, মানে 7 ভাগৰ 3 দুভাগৰ 1 হ'ব 14 ভাগৰ 3। একেদৰে 3 নম্বৰত দিয়া আছে 1 সমষ্টি 5 ভাগৰ 3 3 ভাগৰ 2 কিমান হ'ব। ইয়াক আমি প্ৰথমতে পাতি লওঁ। এতিয়া ইয়াক যদি মিশ্ৰ ভগ্নাংশৰ পৰা অৱকৃত ভগ্নাংশলৈ নিওঁ তেতিয়া হ'ব 5 গুণ 5 5 আছে ইয়াৰ হ'ব 9 পূৰণ 3 ভাগৰ 2। ইয়াত এতিয়া কটাকটি কৰিব পৰা যাব। 3 3ক যাব এবাৰ আৰু 3 9ক যাব 3 বাৰ। এতিয়া ওপৰত থাকিলে 3 পূৰণ 2 আৰু তলত থাকিলে 5। এতিয়া 3 দুগুণ হ'ব 6 আৰু তলত থাকিব 5। ইয়াক যদি এতিয়া আমি মিশ্ৰ ভগ্নাংশত পাতো তেতিয়া হ'ব 1 সমষ্টি 5 ভাগৰ 1। 4 নম্বৰটো দিয়া আছে 4 সমষ্টি 9 ভাগৰ 2 1 সমষ্টি 2 ভাগৰ 1 উলিয়াবলৈ। এতিয়া আমি অংকটো পাতি ল'ম। 4 সমষ্টি 9 ভাগৰ 2 পূৰণ 1 সমষ্টি 2 ভাগৰ 1। ইয়াক আমি অপকৃত ভগ্নাংশলৈ লৈ যাম, তেতিয়া হ'ব 9 4 গুণ হ'ব 36, 36 2 হ'ব 38 পূৰণ 2 গুণ 2 ওপৰলৈকে 3 হ'ব। এতিয়া কটাকটি কৰিম। 3 3ক যাব এবাৰ, 3 9ক যাব 3 বাৰ, 3 3 গুণ 2 38ক যাব 2 গুণ 2 2 9 গুণ হ'ব 18। এতিয়া ওপৰত থাকিলে 19 গুণ 19 আৰু তলত থাকিলে 3। ইয়াক যদি আমি মিশ্ৰ ভগ্নাংশলৈ নিওঁ তেতিয়া হ'ব 3 6 গুণ 18, 18 1 19, মানে 6 সমষ্টি 3 ভাগৰ 1। এইটোৱে হ'ব ইয়াৰ উত্তৰ। এতিয়া 6 নম্বৰত আছে 16 ভাগৰ 9 6 ভাগৰ 1। এতিয়া অংকটো পাতি লওঁ। 9/16 ইনটু 1/6। এতিয়া আমি কটাকটি কৰিম। এতিয়া ইয়াত 6ক 3 যাব দুবাৰ আৰু 9ক 3 যাব 3 বাৰ। এতিয়া আৰু কটাকটি কৰিব পৰা নাযাব। এতিয়া ওপৰত থাকিব 3 গুণ 3 আৰু তলত থাকিব 16 ইনটু 2। এতিয়া আমি যদি পূৰণ কৰি লওঁ 3 গুণ 3 হ'ব 2 16 হ'ব 32, মানে 32 ভাগৰ 3। এতিয়া 6 নম্বৰ দিয়া আছে তলত দিয়াবোৰৰ মান নিৰ্ণয় কৰা। এতিয়া 1 নম্বৰ দিছে 108 মিটাৰৰ 12 ভাগৰ 5 কিমান হ'ব। আমি পাতি লওঁ। 108 পূৰণ 12 ভাগৰ 5। ইয়াত 12 108ক যাব 9 বাৰ আৰু ইয়াত থাকি গ'ল 9 ইনটু 5। এতিয়া 9 5 গুণ হ'ব 45, মানে 108 মিটাৰৰ 12 ভাগৰ 5 হ'ব 45 মিটাৰ। একেদৰে 1000 টকাৰ 5 ভাগৰ 2 অংক কিমান হ'ব আমাক উলিয়াব কৈছে। এতিয়া 1000 পূৰণ 5 ভাগৰ 2 আমি পাতি লওঁ। এতিয়া 5 1000ক যদি হৰণ কৰোঁ তেতিয়া যাব 200 বাৰ। এতিয়া থাকি গ'ল 200 পূৰণ 2, মানে 200ৰ লগত যদি এতিয়া 2 পূৰণ কৰোঁ হ'ব 400, মানে 1000 টকাৰ 5 ভাগৰ 2 অংক হ'ব 400 টকা। 3 নম্বৰত আছে 350 কিলোগ্ৰামৰ 7 ভাগৰ 5 কিমান হ'ব। এতিয়া পাতি ল'ম। 350 পূৰণ 7 ভাগৰ 5। এতিয়া 7 350ক বাৰ যাব 50 বাৰ। এতিয়া থাকি গ'ল
50 into 5 এতিয়া তলত পাতি লৈছো 50 into 5 এতিয়া 50 লগত 5 পূৰণ কৰিলে হ'ব 250 মানে 350 কিলোগ্ৰামৰ 7/5 অংশ হ'ব 250 কিলোগ্ৰাম। 4 নম্বৰত দিয়া আছে 56 লিটাৰৰ 8/3 কিমান হ'ব? এতিয়া আমি উলিয়াম 56 into 8/3 হ'ব। এতিয়া 8 56ক যাব 7 বাৰ, এতিয়া থাকি গ'ল 7 into 3 7 3 গুণ হ'ব 21, তেতিয়াহ'লে 56 লিটাৰ 8/3 অংশ হ'ব 21 লিটাৰ। ঠিক একেদৰে 5 নম্বৰটো দিয়া আছে এসপ্তাহৰ 7/4। আমি জানো যে এসপ্তাহত থাকে 7 দিন, তেতিয়াহ'লে 7 পূৰণ 7/4 হ'ব। এতিয়া 7 7ক যাব এবাৰ, এতিয়া থাকি গ'ল 1 পূৰণ 4, 1ৰ লগত 4 পূৰণ কৰিলে হ'ব 4 মানে এসপ্তাহৰ 7/4 হ'ব 4 দিন।